আকাশবাণী গুৱাহাটী আজিৰ নাট্যানুষ্ঠানত আগবঢ়াইছোঁ মাতৃভাষাৰ এখনি ভাওনা সীতাৰ পাতাল গমন। ভাওনাখনি পৰিৱেশন কৰিছে গোলাঘাট জিলাৰ তেলগৰমৰ জাগৃতি লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে। পৰিচালনা মাধুৰ্য শইকীয়াৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক মাতৃভাষাৰ ভাওনা সীতাৰ পাতাল গমন। শ্রী শ্রী রামচন্দ্রায় নম। অপিস্য হে জেনাকারী শ্রীরাম প্রজা বৎসল রূপেণ প্রজা রক্ষতি জেনাকারী পরিত্যাজ্য দেবী সীতা আদি কবে বাল্মীকি আশ্রমে গোবিন্দ হরি রাম শ্লোক ভূ ভূ সভাসদ জুয়ং শ্রীনধু শ্রদ্ধায়ধুনা শ্রী শ্রীরাম পরাজয় সীতার পাতাল গমন নাম নাটকং শ্রবণে মুক্তি সাধকং। সূত্র আহে সামাজিক লোক উহি প্রকারে সভাত রজকৰ কথোপকথন শুনহ। বোলো হেৰা শুনিছানে? বোলো হেৰা শুনিছানে? এইজনী কলৈনো গ'ল জানো? এই কলো সোনকালে আহিবি, এই কাপোৰকেইটা ধুব লাগিব। এই কাপোৰকেইটা ধোৱাটো বাদে এইজনী ঘৰখনত ৰ'বলৈকো সময় নাই। ক'ত সময় হ'ব? নদীলৈ গৈ সেই ডেকা বুঢ়াৰ লগত গা ঘেলাই ফুৰিবলৈ তাইৰ সময় ওলাই। আহক আজি তাই। হেৰি ইমান চিঞৰিবলৈ কিহে পালেনো? মোক নেদেখি কিবা এৱা চৰিল নেকি? মোৰ গোসানী আহিলা। ঐ মই তোক কি কৈছিলোঁ, পাহৰি গলি নহয়? এনেদৰে নহ'ব বুজিছ? চিনি পোৱা নাই বাপেৰক? একে খেদাই মাৰৰ ঘৰ পাবিগৈ। কিনো সদায় সদায় কথাই কথা মাৰৰ ঘৰ বাপেৰৰ ঘৰ? আগতে মোৰ কথাটো শুনকচোন। ঐ তোৰ মই কি কথা শুনিব লাগে হা? কি কথা শুনিব লাগে? তই এতিয়াই যা মোৰ ঘৰৰ পৰা। যাম, মই এতিয়াই যাম। যা যা। তোৰ নিচিনা তিৰোতাক ক্ষমা কৰিবলৈ মোক কি তই ৰজা ৰামচন্দ্ৰ পাইছ? একে ৰজকে অপচক কৰিছে সীতাৰ চৰিত্ৰ। এয়া মই কি শুনিছো? বাইদেউ, বহুদিনৰ পৰাই আপোনাক কথা এটা সুধিম বুলি সুধিব পৰা নাই। আপুনি যদি অনুমতি দিয়ে। সোধা উৰ্মিলা, কিনো কথা অতদিনে মনত পুহি ৰাখিছা? বাইদেউ, আপোনাক বনৰ পৰা লংকাৰ ৰাৱণে হৰি নিছিল। সেই ৰাৱণ বাৰু দেখিবলৈ কেনেকুৱা আছিল? উৰ্মিলা, তুমি এনে এটা কথা সুধিবা বুলি মই সপোনতো ভবা নাছিলোঁ। সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে তাক মই পাহৰিব নোৱাৰোঁ।
ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহনিশে পহৰা দি আছিল। মই তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলোঁ জানা। মোক বেয়া নাপাব বাইদেউ, কিয় জানো মোৰ আজি সেই দুষ্ট ৰাৱণক চাবলৈ বৰ মন গৈছে। আপোনাৰ যেনেকৈয়ে মনত আছে এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন। নহয় উৰ্মিলা, মই তাৰ ছবি অংকন কৰিব নোৱাৰোঁ। নহয় বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক। উৰ্মিলা, মই তাৰ ছবি অংকন কৰিব নোৱাৰোঁ। নহয় বাইদেউ, মোৰ অনুৰোধ ৰক্ষা কৰক। বাৰু হ'ব, তুমি ইমানকৈ কৈছা যেতিয়া, মোৰ যেনেকৈ মনত আছে মই এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰি দিম। ছবি অংকন কৰিলা আৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা। বাইদেউ, এই ৰাৱণেই আপোনাক হৰণ কৰি নিছিল। ইমান বিভৎসতাৰ মূৰ্তি, মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰোঁ। মই আহিলোঁ বাইদেউ, মই আহিলোঁ। হঠাৎ উৰ্মিলা যে গুচি গ'ল। অহ, মই মোৰ মগজুৰ ভাৰসাম্য একেবাৰে হেৰুৱাই পেলাইছোঁ। জানকী, 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 একে সীতাহেন পতিব্ৰতা নাৰী আজি নিদ্ৰা যায় ৰাৱণৰ প্ৰতিমূৰ্তিৰ ওপৰত। তেন্তে মই ৰাজ্যত শুনা লোকনিন্দাৰ কথা মিছা নহয়। কিদৰে সহ্য কৰোঁ এনে দৃশ্য। মই বহুত পৰ শুলো নেকি? ই কি পৰি আছো মই ৰাৱণৰ ভীষণ প্ৰতিচ্ছবিৰ ওপৰত? কোনোবাই দেখা হলে আজি কি হলহেঁতেন? নাই, কোনোবাই দেখা হলে আজি মোৰ কি হলহেঁতেন? দাদা, চিৰদীপ্তিমান আপোনাৰ মুখত দেখিছো যে আজি চঞ্চলতাৰ ছায়া। কওক দাদা, হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত? আদেশ কৰক দাদা, এতিয়াই দূৰ কৰোঁ সেই অমংগল। ব্যক্ত কৰা দাদা, অপেক্ষিছোঁ মাত্ৰ তোমাৰ আদেশৰ বাবে। শুনা ভাইহঁত, জানিব পাৰিছোঁ মই দুৰ্মুখ নামেৰে এক দুৰ্জনে জনক নন্দিনী সীতাক কলংকিনী দুচৰিত্ৰ বুলি ৰাজ্যত কৰিছে প্ৰচাৰ। আৰু অযোধ্যাৰ সাধাৰণ প্ৰজাই বিশ্বাস কৰি সেই দুৰ্মুখৰ কথাত সীতাৰ অপযশ কৰিছে প্ৰচাৰ। অগ্নি পৰীক্ষাৰ কথা নাজানে সিহঁতে, তথাপিতো সীতা দেৱীক কলংকিনী বুলি কৰিছে প্ৰচাৰ। কোন সেই দুৰ্মুখ দুৰ্জন? আজ্ঞা দিয়া দাদা, এই মুহূৰ্ততে শিৰচ্ছেদ কৰোঁ সেই দুৰ্মুখৰ। ব'লা ভাই, যাওঁ আমি যমৰ মূৰ্তিৰে চূৰ্ণাকিত কৰোঁ শিৰ সেই দুৰ্মুখৰ। ৰবা ভাইহঁত, শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে সেই দুৰ্মুখক, কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব তোমালোকে অযোধ্যাৰ শত শত প্ৰজাগণৰ? দাদা, শুনা ভাইহঁত, কালি মই ছদ্মবেশত ফুৰোতে ৰাজ্যত নিজ কাণে শুনিলোঁ ৰজকেও অপযশ কৰিছে দুগুণে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা। আনৰ অপযশ ৰচনা কৰাটোৱে সিহঁতৰ কাম। সমগ্ৰ জগতেও যদি কয় কলংকিনী জনক দুহিতা, তথাপিতো দাদা জানকী মাতৃ সতী
চিৰপূজ্য জগতৰ, আৰু সেইবাবেই সামান্য ৰজকৰ কথা আমি নকৰোঁ বিশ্বাস। শুনিবানে ভাইহঁত, কৰিবানে তোমালোকে ৰামক বিশ্বাস? আজি মই স্বচক্ষে দেখিলো জনক দুহিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি সেই ৰাক্ষস ৰাৱণৰ নেত্ৰা যায় তাৰে ওপৰত। কি ক'লা দাদা? নহয় দাদা, এই কথা কেতিয়াও মোৰ নহয় বিশ্বাস। অসম্ভৱ দাদা, অসম্ভৱ। কিমান সহিম আৰু হৃদয়ৰ জুই। ৰাজকুলত জন্ম লৈ খাটিলো বনবাস 14 বছৰ, অন্যায় সমৰ কৰি বধিলো পালিক। সেই তাপে ভাইহঁত আজিও দহিছে মোৰ হৃদয়। সাগৰত সেতু বান্ধি সীতাৰ কাৰণেই ব্ৰহ্মবধ কৰিলো লংকাত। শুনা ভাইহঁত, নাই আৰু প্ৰয়োজন মোৰ এই স্বৰ্ণ সিংহাসন, নাই প্ৰয়োজন মোৰ দেৱী জানকীৰ, যাৰ অপযশ সমগ্ৰ বিশ্বই কৰে আলোচনা। লংকাপতি ৰাৱণৰ হাতেৰে বন্দিনী সীতা কলংকিনী দুচৰিত্ৰা। অসম্ভৱ দাদা, হ'ব পাৰে লংকাৱতী ৰাৱণৰ হাতে বন্দিনী মাতা, তথাপিতো জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিমা। শুনা ভাই, ৰজা মই প্ৰজা সেৱা জানো ভালদৰে। ৰজাই প্ৰজামণ্ডলীৰ অসন্তুষ্টি কৰিব সাধন, আৰু এই কি ৰাজধৰ্ম হ'ব জগতত। প্ৰজাৰ তুষ্টিৰ অৰ্থে কৰিব পাৰোঁ মই সকলো অকাৰ্য, অপবাদ, অপযশ। ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ হেতু বিসৰ্জিব পাৰোঁ মই এই স্বৰ্ণ সিংহাসন, আৰু বিসৰ্জিব পাৰোঁ মই তোমালোক তিনিও অনুজক। আৰু প্ৰয়োজনত বিসৰ্জিব পাৰোঁ মই দেৱী জানকীক। দাদা, যোৱা ভাই ভৰত, এৰি আহা দেৱী জানকীক অৰণ্যৰ মাজে। কোৱা ভাই, পাৰিবানে তুমি? কোৱা ভাই ভৰত। নাই দাদা, কিয় কৰা এনে নিষ্ঠুৰ ৰাধে? শত্ৰুঘ্ন দাদা, ভাই শত্ৰুঘ্ন, দাদা, পাৰিবানে তুমি? কোৱা ভাই, পাৰিবানে তুমি? দাদা, চৰণত ধৰি কৰিছো কাকুতি, নোৱাৰিম পালিব এনে নিষ্ঠুৰ আদেশ। ইয়াৰ বাহিৰে যিমানেই নিষ্ঠুৰ আদেশ নহওক কিয়, অকাতৰে অম্লান বদনেৰে পালিব তোমাৰ এই দাস শত্ৰুঘ্নই। ৰঘুকুল আজি যাওক ৰখাতলে। বনৰ মাজত জানকী মাতৃ থাকিব কিদৰে অকলে অকলে? শুনা ভাইহঁত, একে আকাশতে একে সময়তে নেদেখে কেৱে ৰবি আৰু চন্দ্ৰ। গতিকে কোৱা ভাইহঁত, কাক লাগে তোমালোকক, ৰামক নে দেৱী জানকীক? কোৱা ভাইহঁত, কাক লাগে তোমালোকক, ৰামক নে দেৱী জানকীক? বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ, কোৱা ভাই, পালিবানে তুমি ৰামৰ আদেশ? কোৱা ভাই লক্ষ্মণ, পালিবানে তুমি ৰামৰ আদেশ? প্ৰত্যুত্তৰ নিবিচাৰিবা দাদা? তেন্তে শুনা ভাই, সকলোৰে ঐক্যতে কালিলৈ প্ৰাতঃতে বাল্মীকিৰ তপোবন দৰ্শন কৰোৱাৰ চলেৰে এৰি থৈ আহিবা দেৱী জানকীক অৰণ্যৰ মাজে। হতবৰ্যঘাত হওক এই লক্ষ্মণৰ শিৰত। আই বসুমতী, তুমি এতিয়াও দ্বিখণ্ডিত হোৱা নাই কিয়? হৃদয় তই জ্বলি উঠা নাই কিয়? ৰাক্ষস ৰাৱণে যিদিনা সৰিছিল জানকী মাতৃক, সেইদিনাতো তই জ্বলি উঠিছিলি প্ৰচণ্ড বেগেৰে। নাই, মই আৰু বিচলিত হলে নহব।
জ্যেষ্ঠ দাদা পিতৃতুল্য মোৰ তেওঁৰ আদেশ মই পালিবই লাগিব যাওঁ মই ত্যাগ কৰি হৃদয়ৰ সকলো মমতা এৰি থৈ আহো দেৱী জানকীৰ অৰণ্যৰ মাজত প্ৰকৃতিৰ মনোমোহাই নান্দনিক দৃশ্য চাই আজি মোৰ মন অতিকে ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ হৰি নিব খুজিছে আৰু বনৰীয়া ফুলবিলাকে হালি জালি নিজৰ মনৰ ভাৱ কৰিছে প্ৰকাশ হে ভগৱান তোমাৰ যে কি অপূৰ্ব সৃষ্টি প্ৰভু দেৱী জানকী কোন লক্ষ্মণ ঠাকুৰ লক্ষ্মণৰ সেৱা গ্ৰহণ কৰা দেৱী উঠা লক্ষ্মণ চোৱাচোন কেনেনো সুন্দৰ আমাৰ এই ৰাজ উপবন নালাগেনে বাৰু মনত আনন্দ ইয়াত বিচৰণ কৰি সঁচাকৈ দেৱী সঁচাকৈয়ে সুন্দৰ এই ৰাজ উপবন কিন্তু দেৱী ইয়াতকৈও সুন্দৰ বাল্মীকিৰ পুণ্য তপোবন লক্ষ্মণ হঠাৎ ক'লা যে তুমি বাল্মীকিৰ তপোবনৰ কথা নুবুজিলো লক্ষ্মণ দেৱী দাদাই আদেশিছে তোমাক বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰাবৰ হেতু কি ক'লা লক্ষ্মণ দাদাই আদেশ কৰিছে তোমাক বাল্মীকিৰ তপোবন দৰ্শনৰ হেতু জানা লক্ষ্মণ আজি মোৰ বাওঁ বাহু বাওঁ চক্ষু লৰিছিল সঘনে ভাবিছিলো কিবা অমংগলৰ চিন এয়া কিন্তু লক্ষ্মণ এতিয়াহে আশ্বস্ত হলো ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সৌভাগ্য আহিব এদিন তেন্তে দেৱী বিলম্ব নকৰি ব'লা এবে যাওঁ আমি বাল্মীকিৰ পুণ্য তপোবনৰ দিশে ব'লা লক্ষ্মণ ঠাকুৰ লক্ষ্মণ সুদূৰত যে দেখিছা শ্ৰমক্ষেত্ৰ তৰু লতাৰ মাজেৰে আহিছে ধীৰেৰে নামি লাস্য ভংগীমাৰে এধাৰি স্ফটিকৰ নিৰ্মল ধাৰা সেয়ে নেকি তমসাততিনী হয় দেৱী আৰু তাৰেই তীৰত সেয়াই নেকি বাল্মীকিৰ পুণ্য তপোবন হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবন বিৰাজ কৰিছে য'ত চিৰ সুখ শান্তি স্বৰ্গতকৈও অধিক লক্ষ্মণ কি হৈছে তোমাৰ প্ৰণিমাৰ চন্দ্ৰহেন মুখনি
তোমাৰ কিয় দেখো আজি আউহীৰ দৰে? কিয় দেখো তোমাৰ চকুত লোটকৰ ক্ষুদ্ৰ কণা? একো হোৱা নাই দেৱী, ব'লা আগবাঢ়ি যাওঁ। নহয় লক্ষ্মণ, মিছা নামাতিবা মোক। কিয় আজি তোমাৰ এনেকুৱা অৱস্থা? কোৱা লক্ষ্মণ, তোমাৰ মাতৃক আৰু নিদিবা কষ্ট। দেখিলে লোটক তোমাৰ চকুত, নোৱাৰো যে থাকিব স্থিৰ হৈ। নাই মাতৃ, মোৰ একো হোৱা নাই। তেনেহ'লে তুমি কান্দিছা কিয়? কোৱা স্নেহৰ লক্ষ্মণ, দশৰথী শ্ৰীৰামৰ অনুজ, মিছা নামাতিবা, নিদিবা কষ্ট আৰু জানকী মাতৃক। মোৰ এই শপত। কোৱা লক্ষ্মণ, কি হৈছে তোমাৰ? অযোধ্যানাথৰ আদেশ সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু, মংগল সাধিবৰ হেতু প্ৰজামণ্ডলীৰ এৰি যাব লাগে আজি অৰণ্যৰ মাজত। এৰি যাব লাগে আজি অৰণ্যৰ মাজত? কিন্তু কাক লক্ষ্মণ? মাতৃস্বৰূপা মোৰ আৰাধ্য দেৱী। কোৱা লক্ষ্মণ, কোৱা, কাক এৰি যাব লাগে অৰণ্যৰ মাজত? কোৱা লক্ষ্মণ, কোৱা। তোমাক দেৱী, তোমাক। হে প্ৰলয়ৰ ধুমুহা, নাই নে তোমাৰ শক্তি এই অভাগীক বধিবৰ হেতু? হাই বসুমতী, তুমি এতিয়াও স্থিৰ হৈ আছাই? লক্ষ্মণ, আজি শূন্য মই দেখিছো সকলো। প্ৰভু শ্ৰীৰামচন্দ্ৰৰ তেজ মই গৰ্ভত কৰিলোঁ ধাৰণ। সেইকাৰণে মই আত্মহত্যাও নোৱাৰো কৰিব। কিন্তু লক্ষ্মণ, তুমিতো আছিলা মোৰ চিৰ সহচৰ। বুজিব নোৱাৰো কিদৰে এৰি যাবা মোক এই অৰণ্যৰ মাজত। মাতৃ, যত মানে মোক দিয়া অভিশাপ, সন্তাপে মোৰ দহিছে হৃদয়। বুজাম কিদৰে তোমাক? পিতৃতুল্য দাদা শ্ৰীৰামচন্দ্ৰৰ আদেশে মাত্ৰ মই কৰিছো পালন। যোৱা লক্ষ্মণ, মনো ব্যথা বুজিছো তোমাৰ। যোৱা লক্ষ্মণ, কবাগৈ ৰামক, জনাইছো প্ৰণাম দাসীয়ে তেওঁ চৰণত। জনমে জনমে যেন ৰামহেন স্বামী পাওঁ, কিন্তু সীতাহেন জনম মই কদাপি নাপাওঁ। স্থিৰ হোৱা দেৱী, ভাগ্যৰ লিখন বুলি সহ্য কৰা অসীম ধৈৰ্যৰে ভগৱানে তোমাক কৰিব সহায়। যোৱা মোৰ স্নেহৰ লক্ষ্মণ, তোমাৰ দৰে দেৱৰ যেন জন্ম জন্মান্তৰে পাওঁ। এই অভাগীৰ আশীৰ্বাদ যদিহে ফলিয়াই, তেন্তে প্ৰাণ ভৰি কৰোঁ আশীৰ্বাদ, ধৰ্মজয়ী হোৱা চিৰকাল। ক্ষমা কৰা অধৰ্মৰ শত অপৰাধ। হে দেৱী, কোন তুমি? দিয়া মোক সত্য পৰিচয়। চিৰ অনাথিনী, মই ৰামপত্নী জনক নন্দিনী। জনক নন্দিনী সীতা? উঠা দেৱী। কিন্তু কোন আপুনি? দিলেহি সান্তনা মোক সংকটকালত। দিয়ক মোক আপোনাৰ সত্য পৰিচয়। আই, বাল্মীকি বুলি আমাক জানে সৰ্বজনে। জ্ঞান অন্বেষণেই হ'ল আমাৰ জীৱন সাধনা। বাস কৰোঁ আমি অৰণ্যৰ মাজত। হে ঋষি শ্ৰেষ্ঠ, সীতা মই জনম দুখুনি, নেদেখিলোঁ মাতৃ কেনেকুৱা। পিতা মোৰ ৰাজৰ্ষি জনক, সূৰ্যবংশৰ শিৰোমণি, শ্ৰীৰামৰ পত্নী মই। মোৰ বাবেই ধ্বংস হ'ল স্বৰ্ণলংকাপুৰী। তাৰা মন্দোদৰী হ'ল পতিহীনা। আৰু আজি মিছা অপবাদ শুনি অযোধ্যাবাসীৰ নিস্বামীয়ে মোক দিলে বিসৰ্জন। আই, নকৰিবা বেজাৰ তুমি। বিধিৰ বিধান নহয় খণ্ডনাই। বোলাই আমাৰ আশ্ৰমে। সুদূৰত যে দেখিছা শ্যাম ক্ষেত্ৰ, সেয়াই আমাৰ তপোবন।
নিজ তনয়াৰ দৰে তোমাক কৰিম পালন। বোলা দেৱী, আশ্ৰম পবিত্ৰ হওক তোমাৰ চৰণ স্পৰ্শই। জীৱনৰ আটাইতকৈ কৰুণ দিনটোতো আজি মোৰ লাগিছে মনত আনন্দ। ঋষিশ্ৰেষ্ঠ বাল্মীকিক পালো পিতৃস্বৰূপে। পিতা, অভাগীৰ সেৱা কৰিবা গ্ৰহণ। সৌভাগ্যৱতী ভৱ। বোলা যাওঁ এতিয়া নকৰি পলম। বলক। বিশ্বৰ শান্তিৰ বাবে মহাযজ্ঞ কৰিছিলোঁ আয়োজন, কিন্তু যোৱা কেইবাবছৰো ধৰি লৱণ দৈত্য অত্যাচাৰত সুকলমে কৰিব পৰা নাই মহাযজ্ঞ কাম। সেয়েহে বিজুবন স্থান ত্যাগ কৰি এই নিৰ্জন স্থানতে যজ্ঞ কাম কৰিম আয়োজন। বোধ হয় লৱণৰ ইয়াত নঘটিব প্ৰৱেশ। লৱণৰ ভয়ত আহি ভণ্ড তপশ্ৰী মহাযজ্ঞ ইয়াত কৰিব খুজিছ। চমৎকাৰ, অতি চমৎকাৰ। আজি লৱণৰ বাবেই তই বনে বনে কৰ পলায়ন। এই তপশ্ৰী বন্ধ কৰ তহঁতৰ জাগ যজ্ঞ। আছে মানে যত যজ্ঞৰ সম্ভাৰ ততালিকে আমাক কৰ অৰ্পণ। লৱণ, ইয়াতো তই জন্মাইছ ব্যাঘাত। খন্তেক অপেক্ষা কৰ, যজ্ঞ কাম শেষ হলে সকলো সম্ভাৰ তোকেই কৰিম প্ৰদান। অপেক্ষা কদাপিতো কৰিব নোৱাৰো। দে তুৰন্তে যজ্ঞৰ সম্ভাৰ আমাক দে। নালাগে কৰিব তহঁতে ঈশ্বৰৰ আৰাধনা। নাই কোনো এই সংসাৰত ঈশ্বৰ নামেৰে। নামানে লৱণে কোনো ঈশ্বৰৰ কথা। দৈত্যৰাজ, যজ্ঞ কাম নহলে সমাপন। পূৰ্ণ আহুতি নিদিওঁ যদি ঈশ্বৰৰ নামত, তোমাক কেনেকৈ দিম যজ্ঞৰ প্ৰসাদ। সেয়েহে খন্তেক অপেক্ষা কৰ। পূৰ্ণ আহুতি শেষ হলে যত মানে আছে যজ্ঞৰ সম্ভাৰ সকলো তোকেই কৰিম অৰ্পণ। বাক্যৰ চাতুৰিৰে অযথা বিলম্ব ঘটাইছ এই লৱণৰ কাৰ্যত। চা তেন্তে পাখণ্ড লৱণৰ কিমান পতা। কতো শান্তি নাই এই লৱণৰ পৰা। কিদৰে মহাযজ্ঞ কৰো সমাপন। দশৰথী শ্ৰীৰামচন্দ্ৰৰ অযোধ্যাৰ ৰজা। দুষ্টক দমন আৰু সন্তোষ পালন এই মহামন্ত্ৰলৈ পালন কৰিছে অযোধ্যাৰ প্ৰজাক। গতিকে যাওঁ মই শ্ৰীৰামচন্দ্ৰৰ কাষলৈ। আমাৰ দুৰ্দশাৰ কথা কৰোঁ নিবেদন। লৱণক বধ কৰি নিশ্চয় পৰা নিব শান্তি আমাৰ তপোবনবাসীক। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। প্ৰভু, দাসৰ পণিপাত গ্ৰহণ কৰক। উঠা হনুমান, উঠা। ৰাম নাম তুমি মিছাতে কৰিছা উচ্চাৰণ। সকলো মিছা এই ৰামৰ মহিমা। পাপী মই কুলৰ কণ্টক। প্ৰভু, চালনা নকৰা দাসক। কিয় দেখো তব মলিন বদন। কোনে দিয়ে আপোনাৰ প্ৰাণত দাৰুণ আঘাত।
যুৱৰাজ ভৰত, তুমিও দেখো মৌন হৈ আছা। ব্যক্ত কৰা মোক, কাৰ ইমান সাহস কষ্ট দিয়ে প্ৰভুৰ প্ৰাণত? নলওঁ মানে প্ৰতিশোধ তাৰ ওপৰত, নাহিমি কদাপি ঘূৰি প্ৰভুৰ কাষলৈ। ক্ষান্ত হোৱা হনু, থাকোঁতে জীৱিত আমি কাৰ এনে সাহস আছে কষ্ট দিব দাদাৰ প্ৰাণত? বিষাদৰ কাৰণ ইটো অতিকে দাৰুণ। মিছা অপবাদ শুনি অযোধ্যাবাসীৰ সতীত্বৰ জীৱন্ত প্ৰতিমা দেৱী জানকীক দাদাই বিসৰ্জিলে অৰণ্যৰ মাজত। কি শুনিলো মই? বিসৰ্জিবলৈ আই মাতৃক অৰণ্যৰ মাজত। এনে নিষ্ঠুৰ বচন শুনাৰ আগতে মোৰ মৃত্যু নহল কিয়? প্ৰভু, আজ্ঞা দিয় মোক, যাওঁ মই এই মুহূৰ্ততে, উদ্ধাৰি আনো আই মাতৃকে পুনৰ অৰণ্যৰ পৰা। নালাগে নালাগে হনু, সূৰ্যবংশী ৰঘুকুল নিষ্কলংক কৰিবৰ হেতু বিসৰ্জিলো মোৰ প্ৰাণ সম দেৱী জানকী। পুনৰ ঘূৰাই আনি অৰণ্যৰ পৰা ম্লান কৰিব নালাগে কীৰ্তিমন্ত ৰঘুবংশৰ অতুল গৌৰৱ। কিন্তু প্ৰভু, আজিৰ পৰা মাতৃৰূপে মই কাৰ পখালিম চৰণ? যোৱা হনু, বেজাৰ আৰু নকৰিবা মনত। লভাগৈ শান্তি বিশ্ৰাম কৰি বনৰ মাজত। নাজানো মই প্ৰভুৰ মহিমা, এবে মই মাগিলো বিদায়। প্ৰভু কৰক আশীৰ্বাদ, ৰাম সীতাৰ চৰণ যেন জন্ম জন্মান্তৰে কদাপিতো নাপাহৰো মই। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। আহক মণিবৰ, মণিবৰ, কৃপা কৰি ব্যক্ত কৰক আপোনাৰ আগমনৰ উদ্দেশ্য। ৰঘুমণি, মণিবৰ, বিশ্বৰ কল্যাণৰ হেতু মহাযজ্ঞ কৰিছিলোঁ আয়োজন, কিন্তু অত্যাচাৰী লৱণ দৈত্যই যজ্ঞস্থলী লণ্ড ভণ্ড কৰি অত্যাচাৰ কৰিলে আমাৰ তপোবনবাসীক। সেই প্ৰজাবৎসল মহামণি শ্ৰীৰামচন্দ্ৰ বধ কৰি সেই দুৰাত্মা দৈত্যক শান্তি দিয়ে যেন তপোবনবাসীক। কি তাৰ ইমান স্পৰ্ধা? তপোবনবাসীকো সি কৰে অত্যাচাৰ? আজ্ঞা দিয়া দাদা, বধ কৰোঁ মই সেই পাষণ্ড দৈত্যক। অৱশ্যে বধিব লাগিব সেই দুষ্ট দানৱক। মুনিবৰ, আপুনি নকৰিব মনত সংশয়। ভাই ভৰত, তুমি যোৱাৰ কোনো নাই প্ৰয়োজন। ভাই শত্ৰুঘ্ন, দাদা, যোৱা যোৱা, তুমি বধ কৰি সেই অত্যাচাৰী লৱণ দৈত্যক শান্তি প্ৰদান কৰা তপোবনবাসী। দাদা, নকৰিবা চিন্তা সেই দুষ্ট অসুৰৰ বাবে। বধিম নিশ্চয় মই লৱণ দৈত্যক। ৰঘুমণি, মুনিবৰ, শত ধন্যবাদ নিবেদিলোঁ তোমাক। কৰিছোঁ আশীৰ্বাদ, অযোধ্যাৰ উজ্জ্বল কীৰ্তি দীপ্তিমান হওক চিৰকাললৈ। কলৈ পলাবি হেৰ লৱণ দুৰ্জন? পলালেও নিস্তাৰ নাই তোৰ আজিয়ে শত্ৰুঘ্নৰ হাতত। লৱণক বিচৰাৰ নাই প্ৰয়োজন। লৱণ দৈত্যৰ পুত্ৰ মই, নাম মহাকায়। মোক বধ কৰি তাৰ পাছত কৰিবি ৰণ পিতাৰ সমেত। বেছ তেন্তে গছ আৰু গুটি উভয়কে কৰো নিৰ্মূল। কোন তই অধম পামৰ? কিয় হিজাপ দিছ এই জ্বলন্ত অগ্নিত? যা পাখণ্ড, ঘূৰি যা তোৰ নিজ ৰাজ্যলৈ, নহৰে তোৰ মিলিব মৰণ। দুৰাচাৰ,
লবণ শূন্য কৰি আজি পাতালাও মেদিনীৰ ভাৰ। বেছ তেন্তে মূৰ্খ মানৱ, পঠা মাজিটোক যমৰ আলয়ে। বেছ তেন্তে হে হওক। এই শক্তি লৈ যুদ্ধ কৰ এই হতুক নৰক। বাসাহত গুৰুদেৱ, আমাৰ সেৱা গ্ৰহণ কৰক। ওম সর্বমঙ্গল্য মাঙ্গল্যে শিবে সর্বার্থ সাধিকে শরণ্যে ত্র্যম্বকে গৌরী নারায়ণী নমস্তুতে। উঠা বাসাহত, এতিয়া দুয়ো নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুৰুদেৱ। বাৰু বাসাহত, মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে? আছে গুৰুদেৱ। লব, গোৱাচোন তুমি। ভাল গুৰুদেৱ। ধিক বল্লম ক্ষেত্য বল্লম ব্ৰহ্ম তেজো বল্লম বল্লম একানে ব্ৰহ্ম দট্টেন সৰ্বশালী হস্তানি মে। লব, তুমি দেখোচোন খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ, তুমি গোৱাচোন। ভাল গুৰুদেৱ। তদ্ৰত প্ৰশংস্যহং প্ৰসন্ন ইন্দ্ৰিয় মানসং তপোসাং তপো মহৎ সমস্থাপো যদয় ব্ৰহ্মতকাৰ নমঃ। সুন্দৰ সুন্দৰ বাসাহত, তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা। মোৰ বিশ্বাস, ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতৰ একোজন মহাযোদ্ধা। বাৰু বাসাহত, এতিয়া যোৱা কুটিৰত গৈ খন্তেক বিশ্ৰাম কৰাগৈ। ভাল গুৰুদেৱ। কি আশ্চৰ্যম! সামান্য দুটি শিশুৱে ক'ত পালেনে অসীম বিক্ৰম? প্ৰভু শ্ৰীৰামচন্দ্ৰৰ ৰক্তজাৰ শিৰে শিৰে হয় প্ৰবাহিত। জানকীৰ আশীষ যাৰ শিৰৰ ভূষণ, তেনে ক্ষেত্ৰত আছে জানো কিবা সম্ভৱ? ধন্য ধন্য বাল্মীকি, ধন্য তোমাৰ জীৱন। হাই হৌটো কাৰ অতিকে সুন্দৰ। যোৱাচোন ভাই, ভালদৰে নিৰীক্ষণ কৰাগৈ। ভাল দাদা। দাদা ভাই, দাদা, অতি আচৰিত কথা। যজ্ঞপাতিয়ে যশ মেলি দিছে শ্ৰী ৰামচন্দ্ৰই। জয়পত্ৰ লেখা আছে অশ্বৰ কপালত। যোৱা ভাই, লৈ আনা জয়পত্ৰ মোৰ সমীপে। ভাল দাদা। জয় শ্ৰীৰামচন্দ্ৰ, জয় জয় শ্ৰীৰামচন্দ্ৰ, জয় জয় শ্ৰীৰামচন্দ্ৰ, জয় জয় জয়। শুনিছানে ভাই? হেয়া হেয়া শত্ৰুৰ গৰ্জন। আহা ভাই, দুয়ো মিলি কৰো আক্ৰমণ। কোন তোমালোক? মুনিৰ কুমাৰ। শুনিছো যজ্ঞৰ অশ্ব তোমালোকে কৰিছা বন্ধন। এৰি দিয়া অশ্ব, লাগে যদি অন্য অশ্ব ল'ব পাৰা নিজ ইচ্ছামতে। বীৰবৰ, তপু বন ৰখি থাকো আমি দুয়ো ভাই। তোমালোকৰ অশ্বই আমাৰ আশ্ৰমত সোমাই ভাঙিলে ফুলনি। সেইকাৰণে বন্দী কৰিছোঁ তোমালোকৰ অশ্ব। যদি পৰাজয় স্বীকাৰ কৰা,
তেন্তে নিব পৰা যজ্ঞৰ আশ্ৰা। কোন এওঁলোক? কাৰবা সন্তান ইহঁত? ইহঁতৰ আকৃতি প্ৰকৃতি দেখি অনুমান হয় ইহঁত যেন আমাৰ তেনেই আপোন। নহ'লেনো কাৰ ইমান সাহস হ'ব পাৰে? কোন তোমালোক? কিবা নাম পিতাৰাৰ আৰু সেই ভাগ্যৱতী জননীৰ বা কোন? বীৰবৰ, মনত যদি লাগিছে ভয় তেন্তে প্ৰাণ লৈ যাব পৰা অযোধ্যাপুৰীলৈ। লিখি চাওঁ স্বৰ কপালত, যেই ইচ্ছ কৰিব বন্ধন, কল্যাণ নহ'ব কদাপি। ভয় কাক বোলে নাজানো সমলি, সামান্য বালকৰ সমে যুদ্ধ কৰিলে জগতে ৰতিব কলংক আমাৰ নামত। সেয়েহে নকৰো ৰণ, বিনা যুদ্ধে আমাক অস্ত্ৰ এৰি দিয়া। নালাগে নালাগে বুজনি, নালাগে অনুৰোধ। সময়ৰ ক্ষেত্ৰত অস্ত্ৰ আশা পৰিত্যাগ কৰি ঘূৰি যোৱা তোমালোক নিজ ৰাজ্যলৈ। যদি তাকে নকৰা দিব পৰা ৰণ এই বালকৰ সমে। বেছ তেন্তে উদ্ধত বালক, সাজু হতহত মৃত্যুৰ কাৰণে। বেছ তেন্তে শেষ। হতুগ্নয় এৰিলে প্ৰাণ আমাৰ হাতত। ব'লা ভাই, এই স্থান আমি কৰোঁ ত্যাগ। ব'লা দাদা, খন্তেক জিৰণিৰ অতি প্ৰয়োজন। জয় শ্ৰীৰামচন্দ্ৰ, জয় শ্ৰীৰামচন্দ্ৰ, জয় শ্ৰীৰামচন্দ্ৰ। শুনিছানে দাদা? সেয়া শত্ৰুৰ গৰ্জন। সম্ভৱতঃ সসৈন্যেৰে আহিছে ৰাম ভাতৃবধৰ প্ৰতিশোধ ল'বলৈ। সাজু হোৱা ভাই, নকৰিবা চিন্তা ল'ব। পঠিয়াম সকলোকে জমৰ সদনে। নিচিৰিয়ালব কুখে নিজ পিতৃ সমে, আৰে নিজ পিতৃ সমে। ধনুষৰ ধৰি দুয়ো, ধনুষৰ ধৰি দুয়ো, যুদ্ধ আৰম্ভিলা, আৰে যুদ্ধ আৰম্ভিলা। ধ্যানৰ বলেৰে আমি জানিব পাৰিছোঁ শ্ৰীৰামচন্দ্ৰ সহিতে তিনি অনুজৰ মৃতপ্ৰায় অৱস্থা হৈছে আমাৰ আশ্ৰমত। বাছা লৱকুশৰ প্ৰচণ্ড বিক্ৰমত ধাৰাশায়ী ৰঘুকুলমণি। যাওঁ, এতিক্ষণে গৈ তেওঁলোকক প্ৰাণদান দি ৰাজ্যলৈ ঘূৰাই পঠোৱাৰ ব্যৱস্থা কৰোঁগৈ। এই সংকটে মোৰ জীৱনলৈও আনিছে এক সুন্দৰ সুযোগ। এই সুযোগতেই শ্ৰীৰামচন্দ্ৰ সহিতে পৰিচয় কৰাম লৱকুশক আৰু পুনৰ জানকীক শ্ৰীৰামচন্দ্ৰক কৰিম অৰ্পণ। ভাইহঁত, দাদা, অশ্বমেধ মহাযজ্ঞ কৰি সমাপন আনন্দিত আজি শ্ৰীৰামচন্দ্ৰ। মেলি দিলো যজ্ঞাস্য ভাৰতৰ সকলো প্ৰান্তত। নেদেখি জয়ৰ আশা ভাৰতৰ লক্ষ লক্ষ নৃপতিয়ে সমৰ্পিলে যজ্ঞাস্য আমাৰ পদত। কিন্তু অৱশেষত পৰাজিত হ'লো আমি বাল্মীকি মুনিৰ আশ্ৰমত থকা দুটি শিশুৰ হাতত। কিন্তু এতিয়াও নাপালো সম্ভেদ, কিবা নাম, কিবা ধাম, কাৰ বা সন্তান সিহঁত। দাদা, দাদা, মহৰ্ষি বাল্মীকিৰ সহিতে বালক দুটিৰ লগত আহিছিল কোনোবা আমাৰ সমীপে। গতিকে লৈ আহিছোঁ তেওঁলোকক তোমাৰ সন্মুখলৈ। আমাৰ সেৱা গ্ৰহণ কৰক মুনিবৰ। চিৰঞ্জীৱী হোৱা বাছাহঁত, পোনাহঁত,
এতিয়া তোমালোকে মহাৰাজৰ চৰণত সেৱা কৰা। ভাল গুৰুদেৱ, প্ৰণাম মহাৰাজ। উঠা বাছাহঁত উঠা। কিন্তু হে ঋষিশ্ৰেষ্ঠ, অদ্যপিও নাপালো পৰিচয় এই বালক দুটিৰ। দিম পৰিচয়, কিন্তু হে ৰাজন, কৰিছো অনুৰোধ, ধৈৰ্য ধৰি থাকিবা সকলোতে। তেন্তে শুনা সৰ্বজনে, বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি, বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি। কওক গুৰুদেৱ, বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি কাৰ সন্তান? বাল্মীকিৰ আশ্ৰমত থকা এই পোনা দুটি দেৱী জানকী। দেৱী জানকী? কি ক'লে গুৰুদেৱ? পোনা দুটি, এই পোনা দুটি দেৱী জানকীৰ? শুনিলানে ভাইহঁত? এই পোনা দুটি দেৱী জানকীৰ। তাৰমানে এই পোনা দুটি? হয় দাদা, এই পোনা দুটি হয় দাদা, এই পোনা দুটি তোমাৰেই সন্তান। মোৰ বাছাহঁত, জিৰুৱাই তোমালোকে ৰামৰ কোলাত। পিতৃদেৱ, নাজানি কৰিলো ভুল, মাতৃয়ে নকলে একোকে, আমাক ক্ষমা কৰক পিতৃদেৱ। ৰঘুমণি, মণিবৰ, পোনা দুটিক তোমাৰ কোলাত দিবলৈ নাই মোৰ কোনো অধিকাৰ। পোনা দুটি যাৰ আচলৰ ধন, তেওঁহে গতাব পাৰিব তোমাক। জানকী? হয়, ৰৈ আছে জানকী দেৱী হনুমান সহিতে সিংহদুৱাৰত। মাতি আনা জানকীক এই স্থানলৈ। শুনিলা লক্ষ্মণ? যোৱা লক্ষ্মণ, লৈ আহা জানকীক এই স্থানলৈ। আদেশ শিৰোধাৰ্য। মণিবৰ, ৰাজন, অৰণ্যত প্ৰাণ পালো আপোনাৰ কৃপাত। আজি পুনৰ প্ৰাণ পালো, দান দিলে মোক পুত্ৰ ৰতন। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। কৰিছোঁ প্ৰণাম দাসীয়ে, সহিলে অশেষ কষ্টই দাসীৰ কাৰণে। সকলো দুখ পাহৰি ঠাই দিয়ে যেন আপোনাৰ চৰণ তলত। হে ৰঘুমণি, তোমাৰ কণ্ঠহাৰ চিগিজি মহামণি আছিল অতৰিনে মোৰ পৰ্ণ কুটিৰত। আজি নিজে আহি সপি দিল তোমাৰ কাষত। পতিব্ৰতা জানকীক নকৰা সন্দেহ ৰঘুমণি, নকৰা সন্দেহ। পুত্ৰসহ জানকীক গ্ৰহণ কৰা, এয়ে মোৰ শেষ অনুৰোধ। এবে ময়ো মাগিলো বিদায়। জানকী পিতা, আই মোৰ কুশলে থাকিবা। পোনাহঁত, গুৰুদেৱ, বাছাহঁত কুশলে থাকিবা। সৰ্ব কাৰ্য সিদ্ধি হ'ল আমাৰ। সৰ্বে ভৱন্তু সুখিনঃ, সৰ্বে সন্তু নিৰাময়া, সৰ্বে ভদ্ৰাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ ভৱেৎ। ওম শান্তি শান্তি শান্তি। পুনৰবাৰ পৰিলো বিপদত। প্ৰজাবৰ্গই নামানে অগ্নি পৰীক্ষাৰ বিনে। কিন্তু কেনেকৈ কওঁ জানকীক পুনৰ অগ্নি পৰীক্ষাৰ কথা? দাদা, কি হ'ল দাদা? জানকী, তোমাৰ সতীত্বৰ ওপৰত নাই মোৰ অলপ সন্দেহ। কিন্তু ভয় কৰোঁ মই নিন্দুকৰ দলক। জানকী, লংকাৰ অগ্নি পৰীক্ষাৰ কথা জানে সকলোৱে। দেখুৱালা তোমাৰ সতীত্বৰ মহিমা। পুনৰ পৰীক্ষা কৰক, পুনৰ পৰীক্ষা কৰক। সেয়েহে জানকী, প্ৰজাবৰ্গই বিচাৰিছে পুনৰ পৰীক্ষা। সেয়েহেতু আজি পুনৰ জ্বলন্ত অগ্নিত প্ৰৱেশ কৰি দূৰ কৰা জানকী, দূৰ কৰা এই ৰামৰ কলংক। পৰীক্ষা কৰক। জয় শান্তি।
মোৰ সজনগণ, জানকীৰ জয়ধ্বনিৰ নাই প্ৰয়োজন। সীতাময় জনম দুখুনি, অযোধ্যাৰ ৰাজ সুখ আৰু বিধাতাই লিখা নাই মোৰ কপালত। সীতাময় চিৰ অভাগিনী, মোৰ পতি হ'ল বিধিবাম, যি ৰামৰ বাবে 14 বছৰ বনবাস ললো শিৰ পাতি। সেই ৰামেই এদিন সতীত্বৰ ওপৰত সন্দেহ কৰি কৰিছিল অগ্নি পৰীক্ষা সমুদ্ৰৰ তীৰত। আৰু অযোধ্যাৰ খিয়লীয়া প্ৰজাৰ কথাত চলনাৰে ঠেলি দিছিল মোক জনহীন অৰণ্যৰ মাজত। সিদিনা কিন্তু আছিল মোৰ মৰণেই কাম্য, কিন্তু লৱকুশ ৰঘু বংশধৰ সিদিনা আছিল মোৰ গৰ্ভত। জানকী, সেইমতে মাথো মহৰ্ষি বাল্মীকিৰ কৰোণাত আজিও ৰাখিছো মোৰ এই ঘৃণিত জীৱন। নাই নাই জানকী, নাই নাই। কিয় হলা মোৰ প্ৰতি এনে নিৰ্মম ৰাঘৱ? জানকী, হিংসুকীয়া প্ৰজাৰ কথাকে বেদ বাণী বুলি লৈ সঁচা মিছা নকৰি বিচাৰ কিয় দিলা মোক তুমি জমৰ যাতনা? এই এনে ৰাম প্ৰজানুৰঞ্জন। ক্ষান্ত হোৱা জানকী, ক্ষান্ত হোৱা। তুমি মোক বিশ্বাস কৰা জানকী, তুমি মোক বিশ্বাস কৰা। মিথ্যাচাৰৰ নলবা আশ্ৰয়। তুমিহে কৰিবা ক্ষমা দুখুনি সীতাক, নকৰিবা চিন্তাৰ ঘুমনি। আজি মই শেষ ছায়া মচিম নিজৰ। তুমি আমাক এৰি নাযাবাই, তুমি আমাক এৰি গলে আমি কাৰ লগত থাকিম? নাকান্দিবি পোনা দুটি মোৰ ৰঘু বংশধৰ। আজি হন্তে তহঁতৰ স্থান পিতৃৰ কাষত, আজি হন্তে তহঁতৰ স্থান পিতৃৰ কাষত। নাই নাই জানকী, নাই নাই। আজি হন্তে জানকীয়ে মাগিছো বিদায়, আজি হন্তে জানকীয়ে মাগিছো বিদায়। আই বসুমতী, নেচাও মই এই জন্মত শ্ৰীৰামৰ মুখ, নকৰো দৰ্শন। চাম দিয়া বসুমতী তেজি বুজিব। চাম দিয়া বসুমতী তেজি বুজিব। গোচক মোৰ কলংক ললাট, গোচক মোৰ কলংক ললাট। হাত মেলা বসুমতী, বদলত বসুমতী মেলা ভাত, বসুমতী মেলা ভাত। আই কলৈ গলা তুমি এই অভগা সন্তানক এৰি? মোৰ দৰে পাপী আৰু নাই এই পৃথিৱীত। বসুমতী, হে আই বসুমতী, কাতৰে মাতিছো মাতৃ, কাতৰে মাতিছো তোমাক। ঘূৰাই দিয়া মোৰ হৃদয়ৰ ধন। নহবা নিৰ্দয়া মাতৃ এই দুৰ্ভগীয়া ৰামৰ প্ৰতি। লক্ষ্মণ, ভাই লক্ষ্মণ, লৈ আনা মোৰ ধনুষৰ। বিদাৰী বসুধা পক্ষ উদ্ধাৰি আনো মই দেৱী জানকী। চাওঁ বাৰু ৰামৰ শৰৰ আঘাতে ভাগে নে নাভাগে নিদ্ৰা পাশানি ধৰাৰ। ৰঘুমণি, সৃষ্টি নাশ নকৰিবা তুমি। ত্ৰিভুৱনত
এনে কোনো শক্তি নাই যে ৰোধ কৰিব পাৰে তোমাৰ ধনুৰ বাণ। হয় দাদা, অতিকে জ্ঞানী তুমি, জানা সকলোটি। গুৰুদেৱ, জীৱনতে হেৰুৱাই মোৰ হৃদয়ৰ ধন পাহৰিলো হিতাহিত জ্ঞান। বন্দী হৈ সামান্য মায়াত কৰিলো মই এনে অশুভ আচৰণ। ক্ষমা কৰা মাতৃ, ক্ষমা কৰা অধম, শত অপৰাধ। আহা ভাইহঁত, আহা মোৰ পোনাহঁত, আহা মাতৃৰ প্ৰেতকাৰ্য কৰো সমাপন। বল গুৰুদেৱ, বল আৰাম, বল প্ৰভু। শ্ৰৱণ কীৰ্তনে হৈ পাপ বিমোচন হেন জানি নৰলোকে এৰি কাম পাত কচা ৰুকদাগি বোলা ৰাম ৰাম পাত কচা ৰুকদাগি বোলা ৰাম ৰাম। সীতাৰ পাতাল গমন। গোলাঘাট জিলাৰ তেলগৰমৰ জাগৃতি লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে পৰিৱেশন কৰা মাতৃভাষাৰ ভাওনাখনি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে সূত্ৰ আইলিন গগৈ, ৰাম ৰশ্মিৰেখা বৰা, লক্ষ্মণ লাকিমণি শইকীয়া, ভৰত বৰ্ণালী কাকতি, শত্ৰুঘ্ন শৰ্মিষ্ঠা হাজৰিকা, উৰ্মিলা আৰু হনুমান মিণ্টি বৰা, মহাকায় প্ৰীতিৰেখা বৰা, লৱণ বুলমণি বৰুৱা, ধোবা আৰু বশিষ্ঠমুনি নীলাঞ্জনা শইকীয়া, ধুবুনী চিম্পী ফুকন, বাল্মীকি মীনাক্ষী ভাগৱতী, বিশ্বামিত্ৰ বিনীতা পাটৰ, লৱ নব্যনা বৰা, কুশ তৰংগিনী বৰা আৰু সীতাৰ ভূমিকাত অভিনয় কৰিলে ৰঞ্জুন গগৈয়ে। ভাওনাখনি পৰিচালনা কৰিলে মাধুৰ্য শইকীয়াই। বাণীবন্ধন ধনজিৎ বড়োৰ, অনাতাঁৰ সম্পাদনা মনজিৎ মহন্তৰ, প্ৰযোজনা ঋতুপৰ্ণ দাসৰ।